এই একেই 3 মে যোৱা বছৰ মণিপুৰত এটা এথনিক ভায়োলেন্স আৰম্ভ হৈছিলে য'ত কুকি চিন গোষ্ঠী বিশেষকৈ বাহিৰৰ পৰা অহা বাৰ্মাৰ পৰা অহা তেওঁলোকে মেইটেই গোষ্ঠীক আক্ৰমণ কৰে এই মেইটেই গোষ্ঠী কেতিয়াও ভবা নাছিলে যে এনে ধৰণৰ এটা হিংসাত্মক ঘটনা তেওঁলোকে এই মেইটেই অসুচুবুৰীয়া নিৰীহ মানুহক তেওঁলোকে প্ৰাণ ল'ব পাৰে ইয়াৰ আড়ালত এই কুকি চিন গোষ্ঠীৰ এটা তেওঁলোকৰ জো কান্ট্ৰি ইণ্ডিয়া মায়ানমাৰ আৰু বাংলাদেশৰ পৰা তেওঁলোকে জমিন তেওঁলোকে এটা জবৰদস্তিকে তেওঁলোকে এটা ক্যাপচাৰ কৰি তেওঁলোকে এটা জো কান্ট্ৰি তেওঁলোকে বনাব বিচাৰিছে ইয়াতে তেওঁলোকৰ 10 জন এমএলএ কুকি এমএলএ আৰু যিজন সু এগ্ৰিমেন্টত সাসপেনশন অপাৰেশনত এগ্ৰিমেন্টত থকা সেই উগ্ৰবাদী সংগঠন তেওঁলোকে এটো সাপোৰ্ট কৰে আজি এবছৰ হল এই ভয়াবহ দিন বিশ্বত থকা বিভিন্ন প্ৰান্তত থকা মেইটেই গোষ্ঠী গ্লোবাল সলিডাৰিটি উদযাপন কৰে যত আমাৰ নিৰীহ আমাৰ ভাতৃ আমাৰ ভন্টি হক বা আমাৰ গোষ্ঠীৰ যিকেজন নিৰীহ ইয়াতে প্ৰাণ আহুতি কৰিছিলে তেওঁলোকক লৈ আমাৰ মনৰ ফালৰ পৰা এটা আমি দুখ প্ৰকাশ কৰিছো সৰকাৰলৈ আমাৰ এইটোই আহ্বান যে মেইটেই এটা খিলঞ্জীয়া গোষ্ঠী যাক আজিলৈকে মণিপুৰত কোনো ধৰণৰ সংবিধানিক হিচাপত কোনো প্ৰটেকচন কৰি দিয়া নাই মেইটেইক সোনকালে শিডিউল ট্ৰাইব ষ্টেটাছ দিবৰ কাৰণে যিখিনি ৰিপৰ্টছ লাগে মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্ছ পঠাব লাগে এইখিনি পঠাব লাগে 10 বছৰ হল আজিলৈকে ৰাজ্য চৰকাৰে পঠোৱা নাই আমি হেতু আহ্বান কৰিছো আৰু সেন্টাৰে এই ৰিপৰ্টছটো ভিত্তিত মেইটেই অনুসূচিত জনজাতি হিচাপত অতি সোনকালে আমাক এই ষ্টেটাছটো দিয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ